উত্তৰ অসমত ভেটি শক্তিশালী থকা ৭ সমষ্টিৰ ৫টাই দাবী কৰিছে অগপই। বিপুৰীয়া বিশ্বনাথ, লখিমপুৰ, ধেমাজি আৰু তেজপুৰ সমষ্টিত প্ৰাৰ্থী দিবলৈ সাজু হৈ উঠিছে তৃণমূল কৰ্মী। অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে গৈ সমষ্টিকেইটাত প্ৰাৰ্থী দিবলৈ তৎপৰ হৈছে জিলাৰ নেতা কৰ্মীসকল। উত্তৰ অসমত অগপৰ প্ৰাধান্য থকা ৭ সমষ্টিৰ ৫টাত যুঁজিবৰ বাবে ইতিমধ্যে তৎপৰতা আৰম্ভ হৈ গৈছে তৃণমূল পৰ্যায়ত। গহপুৰ আৰু নদুৱাৰ সমষ্টি বিজেপিক এৰি দি বিপুৰীয়া বিশ্বনাথ, লখিমপুৰ, ধেমাজি আৰু তেজপুৰত প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে ৰণডংকা বজাইছে অগপৰ সমষ্টি সমিতিৰ বিষয়ববীয়া আৰু কৰ্মীসকলে। ইতিমধ্যে মাজুলী, নলবাৰীৰ পিছতে এইবাৰ বিপুৰীয়াত কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে সৰব হৈছে অগপ কৰ্মী। আমি বিপুৰীয়াৰ ৰাজনৈতিক প্ৰেক্ষাপটটো জানিবৰ বাবে ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰিছোঁ উত্তৰ অসমৰ ব্যুৰ বুবুল হাজৰিকাৰ সৈতে। বুবুল হাজৰিকা, এতিয়া দেখিবলৈ পোৱা গৈছে ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে এনেদৰে এতিয়া জিলাই জিলাই বিদ্ৰোহ আৰম্ভ হৈ গৈছে আঞ্চলিক দল অগপত। গতিকে বিপুৰীয়াতো এতিয়া অগপৰ নেতা কৰ্মীসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে বিজেপিৰ ওপৰত। আমি বিপুৰীয়াৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ আপোনাৰ জৰিয়তে। ঋতুমণি, আচলতে এইটো অগপৰ নেতৃত্বই নিবিচাৰিলেও তৃণমূলৰ যিসকল কৰ্মী আছে তেওঁলোকে উপলব্ধি কৰিছে যে নিজা দলটোৰ ভেটি লাহে লাহে নাইকিয়া হৈ পৰিছে। বিগত দুটাকৈ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ খোপনি পুতিবলৈ অগপৰ যিকেইটা সমষ্টি আছিল, উত্তৰ অসমত ৭টা বিধানসভা সমষ্টিত অগপৰ এটা সময়ত তেওঁলোকৰ প্ৰতিনিধি আছিল, দুৰ্গ হিচাপে খ্যাত হৈছিল। তেজপুৰ, চতিয়া, বৰ্তমান নদুৱাৰ সমষ্টি, ঠিক তেনেধৰণে বিশ্বনাথ চাৰিআলি, গহপুৰ, বিপুৰীয়া, লখিমপুৰ আৰু ধেমাজি, এইকেইটা সমষ্টি অগপৰ দখলত আছিল। দীৰ্ঘ সময়ৰ বাবে অগপৰ প্ৰতিনিধি এইকেইটা সমষ্টিত বিধানসভালৈ নিৰ্বাচিত হৈছিল। কিন্তু ২০১৬ চনৰ নিৰ্বাচনৰ পাছত দেখিবলৈ পোৱা গ'ল যে এইকেইটা সমষ্টিত কেৱল লখিমপুৰ সমষ্টিটোৰ বাদে অগপৰ প্ৰতিনিধি নোহোৱা হৈ পৰিল। লখিমপুৰ সমষ্টিটোত যোৱাবাৰ অৰ্থাৎ ২০১৬ চনৰ নিৰ্বাচনৰ পৰা ২১ চনলৈকে উৎপল দত্ত প্ৰতিনিধি হিচাপে থাকিল। তাৰ পাছত এই সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হ'ল। অগপই যদিও বন্ধুত্বমূলক হিচাপে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল, অগপৰ প্ৰাৰ্থীগৰাকী হাৰিলে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে নিজাৰ ববীয়াকৈ অগপৰ লগত যদিও কোৱালিশ্যন গভৰ্ণমেণ্ট কৰিছে, দুই এগৰাকী অগপৰ শীৰ্ষ পৰ্যায়ৰ নেতা চৰকাৰত আছে, প্ৰতিনিধি হিচাপে আছে, মন্ত্ৰিত্ব লাভ কৰিছে। কিন্তু তৃণমূলত এই চৰকাৰখনৰ পৰা অগপৰ কৰ্মীসকলে যিমানখিনি সা সুবিধা পাব লাগে, প্ৰতিটো আঁচনিত যেনেধৰণে সমভাগী হ'ব লাগে, সম বিতৰণ হ'ব লাগে, এই কথাবিলাকৰ কিছু পৰিমাণে হিনদেৰি আছে। যদিও নেতৃত্বই নিবিচাৰে, কিন্তু তৃণমূলত কৰ্মীসকলে নিজাববীয়াকৈ নিজৰ ভেটি পুনৰুদ্ধাৰ কৰাটো তেওঁলোকে চিন্তা কৰিছে। তেজপুৰ আৰু গহপুৰ সমষ্টিটো বাদ দি বিশ্বনাথ সমষ্টি, বিপুৰীয়া সমষ্টি, লখিমপুৰ, ধেমাজি, এইকেইটা সমষ্টিত অগপৰ ফালৰ পৰা নিজাববীয়াকৈ প্ৰাৰ্থিত্ব তেওঁলোকে দিয়াটো বিচাৰে। তেওঁলোকে এইকেইটা যিহেতু তেওঁলোকৰ দীঘলীয়াভাৱে তেওঁলোকৰ প্ৰতিনিধি আছিল। উদাহৰণস্বৰূপে ধেমাজি সমষ্টিত 1985 চনত দিলীপ শইকীয়া সোণোৱাল প্ৰথমবাৰ বিধায়ক হৈছিল অগপৰ পৰা, কিন্তু 2006 চনৰ নিৰ্বাচনলৈকে সুদীৰ্ঘ সময় প্ৰতিনিধি হৈ থাকিল, অগপৰ দখলত থাকিল। সেই ধেমাজি সমষ্টি এতিয়া বিজেপিৰ দখলত। লখিমপুৰ সমষ্টিত চেগাচোৰাকৈ উৎপল দত্তই 25 বছৰ প্ৰতিনিধিত্ব কৰিলে অগপৰ হৈ। আজি অগপৰ সেই সমষ্টিত বিজেপিৰ প্ৰতিনিধি আছে। বিপুৰীয়া সমষ্টিত ঠিক তেনেধৰণে দীৰ্ঘ সময় অগপৰ প্ৰতিনিধি আছিল, তাতো আজিৰ তাৰিখত বিজেপিৰ প্ৰতিনিধি। আৰু সাংগঠনিকভাৱে বিজেপিয়ে গোটেইকেইটা সমষ্টি তেওঁলোকে নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে। অগপ তাত ভেটি নিস্তেজ হৈ পৰিছে। এতিয়া দলটো যদি জীয়াই ৰাখিব লাগে, তেতিয়াহ'লে তৃণমূলৰ কৰ্মীসকলে চিন্তা কৰিছে, যদি আমি নিজাববীয়াকৈ ভেটিটো দলৰ তৈয়াৰ নকৰোঁ, অদূৰ ভৱিষ্যতে আমাৰ দলৰ অস্তিত্ব নাইকিয়া হ'ব। নেতাসকলে দলৰ যিসকল পদবীধাৰী আছে তেওঁলোকে কেৱল ক্ষমতাৰ কথা চিন্তা কৰিছে, কেনেধৰণে চৰকাৰত থাকে সেই কথা চিন্তা কৰিছে। দলটো যে নিশকতীয়া হৈছে, আমাৰ যে প্ৰতিনিধি নোহোৱা হৈছে, আমাৰ যে কোনো ধৰণৰ আঁচনি সমভাগী এই কৰ্মীসকল হ'ব পৰা নাই, সেই কথাটো তৃণমূলে উপলব্ধি কৰি নিজাববীয়াকৈ নিৰ্দলীয়কৈ হ'লেও বিপুৰীয়া সমষ্টিত যি এটা কথা চৰ্চা চলিছে মাখন তামুলীক আগবঢ়াই দিয়াৰ, গতিকে এনেধৰণৰ কথাবিলাক এই উত্তৰ অসমৰ
5টা বিধানসভা সমষ্টিতে আজি তাৰিখত দেখিবলৈ পোৱা গৈছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ বুবুল হাজৰিকা আপোনাক বিষয়টো সন্দৰ্ভত কিছু তথ্য আমাক আগবঢ়াৰ বাবে বা কিছু কথা জনোৱাৰ বাবে। ইফালে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বিহপুৰীয়াৰ অগপৰ ফালৰ পৰা কিছু প্ৰতিক্ৰিয়া আমি লাভ কৰিছোঁ, আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। আমি অসম গণ পৰিষদে দুটা টাৰ্ম আমি বিজেপিক এৰি দিলোঁ। প্ৰথমবাৰ তেওঁলোকে আমাৰ বকচাত উঠি বৈতৰণি পাৰ হ'ল। দ্বিতীয়বাৰো আমি তেওঁলোকক সহায় কৰিলোঁ। 855 জন শ্বহীদৰ বিনিময়ত, তেজৰ বিনিময়ত গঠন হোৱা এই আঞ্চলিক দলটো এতিয়া বিজেপিয়ে ক্ৰমান্বয়ে নিঃশেষ কৰিবলৈ চেষ্টা কৰিছে। আমি প্ৰত্যেকবাৰে তেওঁলোকৰ লগত যিটো সৌহাৰ্দ্যপূৰ্ণ ভাৱ আছিলে সেই ভাৱটো আমাৰ আঁতত আছে, কিন্তু তেওঁলোকেহে মিত্ৰতাৰ কোনো প্ৰাসংগিকতা ৰখা নাই। মিত্ৰতাৰ নামত তেওঁলোকে ভেকভাওনা কৰি আহিছে আমাক। আমাৰ AGPৰ কোনো কৰ্মীক আজিলৈকে কোনো আঁচনিয়ে ঢুকি পোৱা নাই। কোনোবা গ'লেও তাত অপমানিত হয়। এনেকুৱা বহুত কথা আমি সহ্য কৰি শেষত আমি সিদিনাখন মিটিঙত সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ যে আমি টিকেট বিচাৰি যাম, আমবাৰীলৈ যাম। সজাতি দল আমি টিকেট বিচাৰিম, বিহপুৰীয়া বিধানসভা সমষ্টি আমাক দিব লাগিব, আৰু যদি নিদিয়ে আমি নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আমাৰ সমষ্টি সমিতিৰ সভাপতি মাননীয় মাখন তামুলীদেৱক আমি কেণ্ডিডেট হিচাপে প্ৰাৰ্থী লৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। এয়া আমাৰ শেষ সিদ্ধান্ত আৰু ফাইনেল সিদ্ধান্ত।